সিজাৰ থকা মানুহ এটা সিজাৰ আছে বুলি আমাৰ টিমটোতো জানে তাক পানীলে লৈ যোৱাকে আৰম্ভ কৰি গোটেই অপৰাধমূলক কাম সেইটো অপৰাধমূলক কাম বুলিয়ে ধৰিব লাগিব তাৰ পাছতো তেওঁলোকে মেডিকেল যিখিনি হেৰি কৰিব লাগে সেইখিনি লগে লগে তৎকালে দিয়াত ব্যৰ্থ হৈছে বুলি আমি ভাবিছোঁ আৰু দ্বিতীয় কথা সিজাৰ হোৱা মানুহখিনিক CPR নে এইটো কৰিব নালাগে বোধহয় সেইটো মেডিকেল এক্সপাৰ্টে ক'ব পাৰিব ড্ৰাউনিং বুলি ভাবি লৈ পেলাই কৰিছে যেতিয়া এইটো বেলেগ কথা তো ভাবাৰ আৰু প্ৰেক্টিকেলি সেইটো কথা কনচাল্ট কৰি ল'ব লাগিছিলে কিয়নো সি যথেষ্ট ইনজুৰি হৈছে বডিটো আৰু আমি এনেই সৰুৰ পৰা দেখি আছোঁ সিজাৰ হোৱা মানুহক কণ্টেক্ট পিছতে সি সেইটো ৰিভাইভ হ'বলৈ তাৰ বডিটোৰ ভিতৰৰ পৰা এটা ফ'ৰ্চ হেৰি হয় আল্টিমেটলি আকৌ ভাল হৈ যায় সেইটো নকৰি ফটককৈ CPR দি গ'লে সেইটো এটা মই ভাবিছোঁ যে মোৰ নিজৰ মনৰ কথাটো কৈছোঁ তো ভুল হৈছে এতিয়া আমি আশাবাদী আমি ৰৈ আছোঁ আশাবাদী অসম চৰকাৰে যিটো চিট গঠন কৰিছে গুপ্তা জিৰান্দৰত গুপ্তা তেখেতৰ ই ডেফিনেটলি উইল ডেলিভাৰ দ্য ভাৰ্ডিক্ট ভালকৈ হেৰি কৰিব এইটো পাৰ্চু কৰিব ফাইনেল দ্য ভাৰ্ডিক্ট আমি এইটো ভালকৈ গঠন কৰিছোঁ বুলি ভাবিছোঁ আৰু হাইকোৰ্টতো যিখিনি এলিগেশ্যনছ আনিছে সেইখিনি ছাষ্টেইন কৰিব পাৰিব কৰোনাৰ যিজন মানে আমি ইয়াত জাষ্টিছ বুলি কওঁ তেখেতৰ কোৰ্টত প্ৰথম শুনানি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া তেওঁলোকে প্ৰায় সামৰণিৰ পিছত তদন্তকাৰী বিষয়াই তেওঁ সাক্ষ্যদান কৰিছে তাৰপিছত একাধিক্ৰমে 6জন মানে দিলে সেইদিনাখন সাক্ষ্যদান তাত আছে যিগৰাকী ডক্টৰ পেথলজিষ্ট যি মেডিকেল ৰিপৰ্টটো দিছিলে প্ৰথম পষ্টমৰ্টেমৰ সেইটোৰ সাক্ষ্যদান কৰিছে তেখেতে কি আছে তাত সেইটো তেওঁ দেখুৱাইছে কি তেওঁ পাইছিলে সেই অৱস্থাত ইয়াতখনৰ মূল চালকজনে তেওঁ দিছে তেওঁ গোটেই ঘটনাটো প্ৰথমৰ পৰা কৰি আহিছে কেনেকৈ বুক হৈছিলে বুক কৰিছে তেওঁলোকৰ ৱেবছাইটৰ যোগেদি বুক কৰি আছাম এছ'চিয়েশ্যনৰ ল'ৰাবোৰে আৰু আহি পেলাই তেওঁ সেই যেতিয়া পালে যেতিয়া এনেকুৱা হেৰি মুহূৰ্তত চবকে তেওঁ কৈছে ব্ৰিফ কৰিছে সেইবিলাক যে মেডিকেল ছেফটি ছেফটিৰ কাৰণে নিজৰ লাইফ জেকেট চবে অপৰিহাৰ্য বুলি কৈছে এইবোৰ কথা চব তেওঁ কৈ গৈছে এফালৰ পৰা চবকে কৈছে ইণ্ডিভিজুৱেলি তাৰপিছত যেতিয়া এই অকণমান হেৰি দেখিলে জুবিন গাৰ্গক উইদাউট লাইফ জেকেটেৰে তেওঁ চিঞৰ বাখৰ কৰিছে তেওঁ সেইটো কথাও কৈছে আৰু আল্টিমেটলি তেওঁ নদীত মানে সাগৰত তেওঁ নিজে জাপ গৈ পেলাই উদ্ধাৰ কৰিবলৈ চেষ্টাটো কৰিছে সেইবোৰ তেওঁ ডিটেইলছ অভিজ্ঞতাটো দিলে তাৰপিছত আমাৰ ৰূপকমল কলিতা এজন প্ৰবাসী অসমীয়া তেওঁ নিজৰ সাক্ষ্যদান কৰিলে তেওঁ কিয় দেৰিকৈ আহিছিল অলপ তেওঁ পাৰিবাৰিক অলপ পৰিয়ালৰ অসুবিধা আছিলে সেইটো কাৰণে এটেণ্ড কৰি পেলাই অলপ দেৰি হৈছিলে লাষ্ট মমেণ্টত তেওঁ আহি পাইছিলে তাৰপিছত তেওঁ চিঞৰ বাখৰ কৰি আছিলে ফূৰ্তি কৰি সেই মুহূৰ্তত কোনেও ভবা নাই তেনেকুৱা ধৰণৰ কথাটো কৈছে গোটেই কথাবিলাক আৰু ভিডিঅ' কৰিছিলে ভিডিঅ' কিয় তেওঁ মাজতে বন্ধ কৰিলে সুধিছিলে এইটো আমি একেটা মানুহে কৈ থাকিব অইন এটাক দিলে অইন এটাই কৰিলে ভিডিঅ'ত তেওঁ ওলাইছে যিহেতুকে পিছত আকৌ লাষ্টত যে কেতিয়া জুবিনৰ অন্তিম মুহূৰ্তকেইটা আমাৰ হাতত তথ্য নাই সেইখিনি কিয় ভিডিঅ' নকৰিলে সেইটো কথা ভিডিঅ'টো আমি পোৱা নাই দেখিবলৈ সেইটো বিষয়ে মই সুধিছিলোঁ বোলে এইটো তেতিয়া তেওঁ যিজন মেজিষ্ট্ৰেট তেওঁ ক'লে এইটো বিষয়ত ভিডিঅ'গ্ৰাফী ইণ্টেনশ্যনলি বা গোটেই তেনেকুৱা ধৰণৰ কোনো কথা থাকিব নহয় কোনোবাই কৰে কোনোবাই নকৰে ভিডিঅ' সেই সময়তে ভিডিঅ'গ্ৰাফাৰজনে অফ কৰি দিলে বা তেনেকুৱাও হ'ব পাৰে বুলি কৈছে গতিকে এইটো বিষয়ত কিবা এটা এতিয়ালৈকে বেলেগে হেৰি কৰা নাই ভবা নাই তাৰপিছত মই বোলো যদি আছে সেইখিনি আমাৰ হেণ্ড অভাৰ কৰিলে ভাল হয় আমি এখন পিটিশ্যন দিছিলোঁ যিখন মই পঢ়ি শুনাইছিলোঁ মোৰ লগত হেৰি আছিলে ৰাহুল গৌতম শৰ্মা আছিলে পিটিশ্যনখন পঢ়ি শুনোৱাৰ পিছত সেইখনৰ মতে তেওঁলোকে কৈছে অ'কে এইটো বিষয়ত কি আমি আপোনালোকৰ সহযোগিতাৰ ওপৰত এইটো চিন্তা কৰিব লাগিব আৰু আমাৰ আৰু কিবা কোৱাৰী আছে নি সুধিছিলে আমি কৈছিলোঁ এইখিনিয়ে যে মূলতঃ বস্তুটো আমাৰ ক্ৰনলজিকেল অৰ্ডাৰ ঘটনাটো একাধিক্ৰমে প্ৰথম ফ্ৰম ডে 1 টু ডে 3 কি হৈছিলে আমাক ডিটেইল এটা ডেছক্ৰিপশ্যন এটা আমি বিচাৰিছোঁ পৰিয়ালবৰ্গই তাৰপিছত সেই ভিডিঅ'গ্ৰাফবিলাক যিবিলাক আছে যিবিলাক সেইখিনি আমাক দিব পাৰিলে ভাল হয়
তাৰপিছত আৰু তেওঁলোকৰ আমি বিচাৰিছোঁ যে যিবিলাক মানুহ ইনভলভ আছিলে তেওঁলোকৰ গভৰ্ণমেণ্টে সেই সকলোখিনিক মানে পুংখানুপুংখভাৱে এটা তদন্তৰ আওতালৈ আনি পেলাই হেৰি কৰিব লাগে, যিটো আমি বিচাৰিছোঁ। এনে ফেব্ৰুৱাৰী 2 আৰু 3 দুইটা দিনতে আছে আকৌ নেক্সট হিয়াৰিং দিছে। গতিকে সেইদিনাখনো পৰিয়ালৰ মানুহ কোনোবা উপস্থিত থাকিব পাৰিলে ভাল হ'ব। তেওঁলোকে হেৰি কৰিছে আৰু বাৰে বাৰে মানে কৰণাৰজনে কৈছে যে আমি আপোনালোকৰ দুখৰ সমভাগী হৈছোঁ এই ক্ষেত্ৰত। এক্সট্ৰিমলি আমি মানে সেইটো কথা জনাবলৈ কনভে কৰিবলৈ কৈছে। এনেকৈ খুব হেৰি পৰিৱেশত হেৰিটো চলিছে দেই, তেওঁলোকে বহুত চিৰিয়াছ। এইটো তাত কোনো ফুংফাং বা কোনোবা হেৰি এবাৰেশ্যনছ নাই, একো খুব ভালকৈ হেৰি কৰিছে। সেইটো কথাত আমি ভাল পাইছোঁ উপস্থিত হৈ। জানো সেইটো কিন্তু তেওঁলোকে শুনানি পৰ্যায়ৰ আৰম্ভ হ'লে যেতিয়া বেছি দিন নাই আৰু শুনানি পৰ্যায়লৈ আহিলে যেতিয়া আটাইখিনি শুনানি শেষ হোৱাৰ পিছত ফাইনেলি হেৰিয়ে ভাৰ্ডিক্টটো দিব আৰু আমি ভাবিছোঁ কৰণাৰজনে। এতিয়া গৰিমাৰ লগত এই কেছটোৰ প্ৰথমৰ পৰাই তেওঁলোকে তদন্তকাৰী বিষয়াই যোগাযোগ কৰি আছে, গৰিমাৰ ফালৰ পৰাও সকলোবিলাকলৈ ৰেছপন্স কৰিছে তাই। আৰু ফাইনেলি এইটো স্বাস্থ্যজনিতকৰণত উপস্থিত হ'ব পৰা নাই। আচলতে কিছুমান কথা ক'বলৈ বৰ সহজ, তালৈ গৈ কেছ এটা দিয়া নাই। যেতিয়া এই ঘটনাটো ঘটিছিল সেই সময়ত এতিয়া গৰিমাৰ যিটো মানসিক অৱস্থা, সেই অৱস্থাটো মুভ কৰি বেলেগ দেশ এখনলৈ গৈ হেৰি এটা কৰাৰ কথাটো অকণমান ভাবিব নোৱাৰা কথা আছিলে সেই সময়টোত। এনেকুৱা এটা ডিভাষ্টেটিং ষ্টেটত আছিলে। গতিকে নৰ্মেল হওঁতেই কেইবাদিনো গৈছে। আমাৰ স্থানীয়ভাৱে গুৱাহাটীত কেছটো তৰাই আমাৰ 2 দিন পিছত আমি তৰিছোঁগৈ। সেই সময়ত কোৰ্টলৈ যে দৌৰিব লাগে, ইম'চনেলি একেবাৰে চাৰ্চাৰ্জ এটমছফিয়াৰ এটা আছিলে, ক'ব নোৱাৰা হৈ আছিলে আমাৰ লগতে বিভিন্নজন সকলো মানুহে। গতিকে সেইবিলাক কোনো হেৰি নহয়, কেছটো দিয়া হৈছে, SIT গঠন হৈছে, ভালকৈ প্ৰক্ৰিয়াটো চলি আছে আৰু উই আৰ হোপফুল ডেট উইল গেইন দ্য ৰিজাল্ট। আমাক